সমন্বয় একতাৰ বান্ধোন আৰু এনাজৰীৰ পৰিচয় দিলে তিয়াপুখুৰী উৎসৱে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অৱসৰী শিক্ষাগুৰুৰ মহামিলন ঘটিল তিয়াপুখুৰী উৎসৱত। উল্লেখযোগ্য যে তিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰু ৰশ্মিৰেখা সংঘৰ সোণালী জয়ন্তী উদযাপনে সাক্ষী বহন কৰিলে গাঁওখনৰ পৰা বিয়া দিয়া যি জোৱাই নাতিপুতিৰ চাহ চিনাকি দেখুৱালে নৱপ্ৰজন্মক পথৰ নিৰ্দেশন। এফালে তিয়াপুখুৰী উৎসৱ আৰু আনফালে শিল্পী দিৱস আৰু তাৰে মাজতে সতীৰ্থ সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠানত দেখা গ'ল গুৰু শিষ্যৰ মাজত আৱেগ অনুভূতিৰ এক ভাবিব নোৱাৰা সম্বন্ধ। সতীৰ্থ সন্মিলন সঞ্চালনা কৰে তিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক তথা সাহিত্যিক প্ৰসন্ন কুমাৰ বৰুৱাই আৰু সম্বৰ্ধনা সভা পৰিচালনা কৰে চিয়ানজোৰাং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক কমলাকান্ত বৰুৱাই। কলাইগাঁৱৰ পৰা ভুৱন মণিৰ ৰিপৰ্ট AIN লাইভ। আছিলে তিয়াপুখুৰী ৰাইজৰ যেহেতু 15 তাৰিখৰ পৰা আজি 17 তাৰিখ অহাকালিলৈকে আছে আমাৰ তিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত আৰু সোণালী জয়ন্তী তিয়াপুখুৰী ৰশ্মিৰেখা সংঘৰ। তো আমাৰ বহুদিনীয়া সপোনটো আমি বাস্তৱত যেতিয়া পৰিণত কৰিব পাৰিছোঁ আমি খুব আনন্দিত। আৰু আমি যিসকল আমাৰ গাঁৱৰ পেহা পেহী বাই ভনী চবকে আমন্ত্ৰণ জনাইছোঁ, তেওঁলোক সকলোৱে আজি আহি আমাৰ আগত দেখা দিয়াৰ কাৰণে আমি নথৈ আনন্দ। তো আমি আচলতে খুব সুখ অনুভৱ কৰিছোঁ। গতিকে এই মুহূৰ্তত আৰু কি বুলি বুজাম, মুখেৰে ভাষা ওলাই নাহে। তো এই মুহূৰ্তত আমি যিহেতু আমাৰ সেই ৰূপালী জয়ন্তী আৰু সোণালী জয়ন্তী আৰু মহাৰজত জয়ন্তী যি উদ্দেশ্যে আমি আজি উদযাপন কৰিবলৈ লৈছিলোঁ, সেই দিশত যিহেতু আমি নিজকে অনুভৱ কৰিছোঁ যেতিয়া, এই ক্ষেত্ৰত আমি চবেই গাঁৱৰ সকলো ৰাইজক তথা আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ আমাৰ শুভাকাংক্ষী ৰাইজক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি মোটামুটি প্ৰায় আপোনাৰ 2000-ৰ পৰা 2500-ৰ ভিতৰত হৈছে। আজি অনুষ্ঠানটো কি আছিলে? আজি ৰাতিপুৱা প্ৰথমতে আছিলে আমাৰ যিহেতু আজি শিল্পী দিৱস উপলক্ষে ৰাতিপুৱা 8 বজাত তেখেতৰ মাল্যাৰ্পণ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি তেখেতৰ ৰূপজ্যোতি প্ৰসাদ আগৰৱালাৰ গীত স্মৃতিত আমি গীতৰ আছিলে কি কয় এইটো গীত মাত পৰিৱেশন কৰা হৈছিলে। কালি আমাৰ শেষৰ দিনা কাৰ্যসূচী, তো ইয়াতে মুকলি সভাত আমি আমাৰ আমন্ত্ৰণ জনাইছিলোঁ আমাৰ ডেপুটি চিফ ৰিহন্ত মণি তথা আমাৰ সন্ধিয়া সময়ত কি আছে আপোনাৰ সাংস্কৃতিক সন্ধিয়াত আমি কোকৰাঝাৰৰ পৰা আমন্ত্ৰণ জনাইছোঁ কৰ্ণামণি ৰাভা বসুমতাৰী, লগতে আমাৰ ডিমাকুছিৰ পৰা কপিল চৈতাৰী আমি আমন্ত্ৰণ জনাইছোঁ। এইটো অনুষ্ঠানৰ জৰিয়তে এইটোৱে বাৰ্তা জনাব পাৰিছোঁ যে আমি যে আমাৰ গাঁৱৰ চবেই সমিলমিলভাৱে সকলোৱে আমি প্ৰদৰ্শন কৰিব সহযোগত আমি অনুষ্ঠানটো প্ৰদৰ্শন কৰি এইটোৱে জনাব বিচাৰিছোঁ যে আচলতে আমাৰ যিটো মিলাপ্ৰীতি ভাতৃভাৱ এইটো আমি আমাৰ মাজত আছে, যিটো আমি দেখাব পাৰিছোঁ। 1950 চনত তিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়খন স্থাপিত হৈছিল আৰু লগত তিয়াপুখুৰী ৰশ্মিৰেখা সংঘৰ 50 বছৰীয়া আজি অনুষ্ঠান, প্লেটিনাম অনুষ্ঠান তিয়াপুখুৰী LP স্কুল। এই অনুষ্ঠানখন তিয়াপুখুৰী গাঁওবাসী ৰাইজে এই অঞ্চলবাসী ৰাইজে খুব সুন্দৰ পৰিকল্পনাৰে তেখেতসকলে অনুষ্ঠানখন উদযাপন কৰিছে। যোৱা 15, 16, 17, 18 তাৰিখ, আজি 17 তাৰিখ হ'ল। আজি 17 তাৰিখৰ কাৰ্যসূচীত যিসকল ছাত্ৰ ছাত্ৰী 1950 চনৰ পৰা প্ৰাক্তন ছাত্ৰ 1950 চনৰ ছাত্ৰ ছাত্ৰী, কিন্তু তাৰ পিছত 11 বছৰ পিছত ছাত্ৰ পাইছোঁ ভৱক চন্দ্ৰ বৰদেৱক, যথেষ্ট ছাত্ৰ ছাত্ৰী পাইছোঁ। তেখেতসকলে আজি আহিছে, সহযোগ কৰিছে, এটা হিচাপ এটা হৈছে। মই দেখিলোঁ তেওঁলোক অঞ্চলৰ ৰাইজে এইটো যি মহাৰজত জয়ন্তী এই অনুষ্ঠানৰ যোগেদি তেওঁলোকে যথেষ্ট এটা খুব গুৰুত্বপূৰ্ণ অনুষ্ঠান উদযাপন কৰিছে। কাৰণ ছাত্ৰ ছাত্ৰী বাহিৰত যিবিলাক আছে তেওঁলোকে সকলো আহিছে আৰু বৰ্তমান তেওঁলোকৰ যি শৈক্ষিক পৰিৱেশৰ আজিলৈকে তেওঁলোক যথেষ্ট এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিছে।
আৰু এই অনুষ্ঠানখনৰ যোগেদি এই অঞ্চলৰ ৰাইজক এটা বাৰ্তা দিব পাৰিছে। মই জনাত এই গোটেই টিয়াপুখুৰী এলেকাধীন অঞ্চলৰ প্ৰতিবেশী অঞ্চলবিলাক, ইয়াৰ ওচৰত 1939 চনৰ স্কুল আছে, তেওঁলোকে কিন্তু এই প্লেটিনাম পাতিব পৰা নাই। কিন্তু এই টিয়াপুখুৰী 1950 চনত স্থাপন কৰি তেওঁলোকে আজিৰ যি কাৰ্যসূচী সুন্দৰভাৱে ইয়াৰ পৰা এটা বাৰ্তা দিব পাৰিছে। আৰু ইয়াৰ পৰা এই আমাৰ নতুন জেনেৰেশ্যনবিলাকে, বৰ্তমান যিসকল নতুন জেনেৰেশ্যন, নতুন প্ৰজন্ম, নৱপ্ৰজন্ম, তেওঁলোকে ইয়াৰ পৰা এটা শিক্ষা লাভ কৰিছে। ইয়াৰ পৰা শিক্ষা লাভ এইটোৱে কৰিছে যে যিসকল আলহী অতিথি আহিছে তেওঁলোকে সুন্দৰ সুন্দৰ ইতিমধ্যে পৰামৰ্শ দিছে। শিক্ষকসকল আহিছে, আজি প্ৰায় 16জনকৈ শিক্ষক, প্ৰাক্তন শিক্ষক আহিছে, কেইবাগৰাকীও স্বৰ্গত হৈছে। তেওঁলোকে ইয়াত দেখি আপ্লুত হৈছে। গতিকে আমি ভাবোঁ টিয়াপুখুৰী অঞ্চলৰ বা এই টিয়াপুখুৰীৰ যিটো উৎসৱ, এইটোতে এই অনুষ্ঠানৰ যোগেদি এটা টাৰ্ণিং পইণ্ট, এই এটা টাৰ্ণিং পইণ্ট হ'ব। এইটো সেইকাৰণে ময়ো মোৰ নিজৰ বক্তব্যত কৈছোঁ, টিয়াপুখুৰী আজি অঞ্চলৰ এই অনুষ্ঠানখন টাৰ্ণিং পইণ্ট হ'ব। নিশ্চয় ইয়াৰ পৰা এটা উৎসাহ পাব আৰু সেইটো লক্ষ্য ৰাখি এই অনুষ্ঠানবিলাক উদযাপন কৰা হয়। যিহেতুকে 75 বছৰীয়া অনুষ্ঠান এটা বহুত দীঘলীয়া, আৰু 25 বছৰৰ পিছত আকৌ শতাব্দী হ'ব, বহুত দীঘলীয়া 75 বছৰ। এই 75 বছৰৰ কাৰ্যসূচী, 4 দিনীয়া কাৰ্যসূচী এখেতসকলে বহু কষ্টৰে সাফল্যমণ্ডিত কৰিছে। মই আশা ৰাখোঁ এই টিয়াপুখুৰী গাঁওখন এটা এই অঞ্চলৰ, টিয়াপুখুৰী বৃহত্তৰ অঞ্চল, এই অঞ্চলত এটা আদৰ্শ হওক, পথ প্ৰদৰ্শক হওক। প্ৰগ্ৰেম মই প্ৰথমতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, তেখেতক মই চেলুট দিছোঁ। কাৰণ দেৰিকৈ হ'লেও এই যিটো নেকি এতিয়া বড়োসকলৰ অতি মানে নেশ্যনেল ডেন্স, বাগুৰুম্বা, এই বাগুৰুম্বা সৰু সজাই অনুষ্ঠিত কৰি আজি ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী তেখেতৰ সাক্ষাতত 10,240 জন শিল্পীয়ে ইয়াত কি কৰিব, সুন্দৰ বাগুৰুম্বা প্ৰদৰ্শন কৰিব নৃত্য। আৰু এই বাগুৰুম্বা প্ৰদৰ্শনৰ যোগেদি এটা বিশ্ব ৰেকৰ্ড হ'ব, এটা গিনিছ বুকত ৰেকৰ্ড হ'ব। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা, অসমবাসীৰ কাৰণে গৌৰৱৰ কথা। আৰু এই অনুষ্ঠানখন যদিও মানে বহু শিল্পী যাব নোৱাৰিলে তালৈকে, তথাপিও যিহেতু মই এটা পৰামৰ্শ দিছিলোঁ, পাৰিলে এটা এখন আনি স্কিল এটা আনি দেখুৱাই দিয়ক। মই কমিটিক অনুৰোধ কৰিছিলোঁ। যাই হওক, আজি শিল্পী দিৱস, যিগৰাকী শিল্পী সমন্বয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি তেওঁৰ জন্ম দিৱস, তাত এইখন অনুষ্ঠান আজি তৃতীয় দিন। টিয়াপুখুৰী প্লেটিনাম LP স্কুল, টিয়াপুখুৰী LP স্কুল, আৰু গুৱাহাটীত চলি আছে যে মেগা বাগুৰুম্বা, তাৰ কাৰণে আমাৰ সৌভাগ্য এটা। কাৰণ এই যিটো বড়ো জাতি বহুত ত্যাগৰ বিনিময়ত আজি এইখিনি আগবাঢ়িছে। তাত নিশ্চয় চৰকাৰীভাৱে সহযোগ আছে, কেন্দ্ৰীয় চৰকাৰে ইয়াত সহযোগ কৰিছে, অসম চৰকাৰে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদিও 3 নম্বৰত যদিও এই অনুষ্ঠানখন পাতিলে, তথাপিও তেওঁলোকে এটা আমাক সুবিধা দিছে। এইটো এটা আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। মই আশা ৰাখোঁ যে এই বাগুৰুম্বা হওক গুৱাহাটীত, গতিকে আমি ভৱিষ্যতে বাগুৰুম্বা উত্তৰণ নিশ্চয় কামনা কৰিম। বড়ো জাতিটোক এটা উত্তৰণ হ'ব, বিশ্বই জানিব। এতিয়া আমি সেইটো কাৰণে আজি এই অনুষ্ঠানৰ যোগেদি, আপোনালোকৰ মিডিয়াৰ যোগেদি মই বিশ্ববাসীক মই এইখিনিতে ধন্যবাদ জনাইছোঁ। আৰু বিশ্বত ৰেকৰ্ড হওক, বড়ো জাতিয়ে ইয়াত এটা কি হওক, ভাল এটা স্থান পাওক, এইটোকে মই আশা ৰাখিছোঁ। আৰু টিয়াপুখুৰীৰ যিটো নেকি বৰ্তমান পৰিৱেশ, এই পৰিৱেশটো এটা উত্তৰণ হওক, সুন্দৰ পৰিৱেশ হওক, যাতে সকলোৰে দৃষ্টিত টিয়াপুখুৰী প্লেটিনামত হওক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।